हेलो दोस्तों आधुनिक जुगर आधुनिक सजুলি आजिकाলি हाजिरार कोनो प्रयोजन নাই আপোনালোকে স্ক্ৰীনত দেখিছে মেচিনটো এটা ধান কাটিব পাৰি ধান হেৰি আপোনাৰ মৰণা দিব পাৰি একদম ধুনীয়াকৈ য'ত থবলৈ আনি থৈ দিয়ে দিন হাজিৰা কৰা মানুহৰ এতিয়া কোনো প্ৰয়োজন নাই বন্ধুসকল বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত এইটো দেখিছে কিছুটো ৰটিং মেচিন ধান কটা মেচিন লগতে ধান কাটিব আৰু এই যোনটো মেচিন দেখিছে তাত থকা টেংকিত ভৰ্তি হোৱাৰ পিছত আপোনালোকে য'ত থ'বকৈ তাত লৈ গৈ থৈ আহিব যদি ৰ'দত মেলি দিবগৈ সেয়াও কৰি দিয়ে চাওক একদিনত বোলে 40 বিঘা মাটি লাগে ধান কাটিবলৈ এনেকুৱা প্ৰয়োজন হয় এটা ঘণ্টা বিঘা প্ৰতি লয় কি চিষ্টেমত লয় ইহঁতে 4000 নে কিমানকৈ লয় তো বন্ধুসকল এতিয়া এই যুগত আৰু হাজিৰা কৰা মানুহৰ প্ৰয়োজন নাই আপোনাৰ খেতিত জোক আছে নেকি জোকলে ভয় কৰে আপুনি তেতিয়াহ'লে এই মেচিনটোৰে আপুনি ধান কাটিব পাৰে একাটো পানী লাগে টেনচন নাই চাওক অলপ পিছতে মই দেখুৱাম কেনেকৈ ধান কাটিছে ধান খেতিত সোমাই আছে চাওক মেচিনটো ধান কাটিব ধান ধুনীয়াকৈ কাটে আৰু ধানৰ নৰাখিনি এক পিছফালে দি পৰি যায় আৰু গোটেই খেতিতে পৰি যায় কিন্তু ধানখিনি এক জায়গাত জমা কৰি য'ত আপুনি থ'ব ক'ব তাতে থৈ আহে এতিয়া খেতিয়কৰ আৰু চিন্তাৰ কোনো কাৰণ নাই চাওক আপুনি হাজিৰা পোৱা নাই ধান পকিছে মানুহ পোৱা নাই ধান দাবৰ হ'ল মানুহ বিচাৰি ফুৰিছে খেতিত পানী আছে জোকৰ ভয় ইত্যাদি ইত্যাদি সমস্যাৰ সমাধান ওলাই পৰিছে মই সোধোতে তেওঁলোক কৈছে হাৰিয়ানাৰ পৰা আহিছে এইটো মেচিন লৈ আৰু চাৰিআলিৰ মাজমজিয়াত এই ইয়াত খেতি কৰা কেইজনমান লোকে তেওঁলোকক আনিছে এইটোৰ নামটো চাওক মই ধুনীয়াকৈ মাৰি দিছিলোঁ ৰলিং প্লাছ CAN মেচিনটো চাওক মই ধুনীয়াকৈ দেখা দিছোঁ ড্ৰাইভাৰ ক'ত কি আছে চাওক ধুনীয়াকৈ এই মেচিনটো চলাব এতিয়া আৰু খেতিত সোমাব আনিলে আগফালে কি আছে সেয়াও চাওক এয়া এইটো ধান খেতিত এতিয়া সোমাবহি আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই ধান পকিছে কিবা হৈছে খালি খবৰ দিলে এওঁলোক আহি যাব এয়া মই চাৰিআলিত আগৰ পৰাই আছে হেনো 3-4 বছৰৰ পৰা চালিয়া চাপৰি কোনোবা ছাইডত কোনোবা লোক এজন আহিছে এয়া ড্ৰাইভাৰ চেঞ্জ হৈছে বেলেগ এজন উঠিছে এইটো চাওক এতিয়া তেওঁ ষ্টাৰ্ট দিছে আৰু চকাটো চকি ধুনীয়া টেংকিৰ নিচিনাকৈ ৰাবাৰ দিয়া আছে ওপৰত সৰু সৰু চকা ষ্টাৰ্ট দিলে খেতিত সোমাব ধান দাব আৰু ধুনীয়াকৈ একদিনত বোলে 40 বিঘা মাটি লাগে এওঁলোকক 40 বিঘা মাটিত ধান কাটি গৈছে চাওক নৰা পৰি আছে পিছফালে দিয়ে ধুনীয়াকৈ গৈ আছে মানুহজনে বিচাৰি চাইছে কিবা ধান থাকি গৈছে নেকি চাওক কি ধুনীয়াকৈ গৈ আছে এতিয়া খেতিৰ ধান কটাৰ বাবে আৰু আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই হয়তো আপোনাৰ টকাৰ প্ৰয়োজন হ'ব পাৰে আধুনিক যুগৰ আধুনিক মেচিন কোনো চিন্তা নাই আনিলেই হ'ল তো বন্ধুসকল এইটো চাওক যিসকল কৃষিপ্ৰেমী ৰাইজে খেতি বাতি কৰি ভাল পায় তেখেতসকলৰ বাবে এটা ধুনীয়া বস্তু আমাৰ ভাৰতবৰ্ষত আগৰ পৰাই আছে যদিও আমাৰ অসমত চাই খুব কম 2-1 আনিছে নেকি নাজানো এয়া আপোনাৰ ধান পকিলে জোকৰ ভয়ৰ প্ৰয়োজন নাই হাজিৰাৰ প্ৰয়োজন নাই বিঘা প্ৰতি ইহঁতে কিমান টকা লয় সেই হিচাপে দিলে চাওক কাটি আহি আছে এইফালে মই দেখাই আছোঁ আপোনালোক চাব কি ধুনীয়াকৈ আহে এটা ধান বাৰু 2-এটা নষ্ট হোৱাটো স্বাভাৱিক ছাইডত যিখিনি থাকি যায় এই চাওক কেনেকৈ কাটিছে সেইটো চাওক এয়া ধুনীয়াকৈ কাটি গৈ চাওক টেংকি যেতিয়া ফুল হৈ যায় তেতিয়া আনি নমাই থৈ দিয়ে চাওক এই ধান নমাই থৈ দি আছে তাত নেট জাল পাৰি দিছে ইয়াত থৈ আছে সিহঁতে ষ্টাৰ্ট দিলে যাব আহি আছে আকৌ তো বন্ধুসকল ভিডিঅ'টো কাৰ্যমানে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে কৃষক ৰাইজেও গম পায় তেওঁলোকৰ কষ্টৰ খেতিৰ দ্বাৰা যাতে নষ্ট নহয়
ধান হাজিৰাৰ অভাৱত যাতে কাটিব নোৱাৰা হয়, তেনেকৈ যাতে নহয়, এতিয়া সেইখিনি বস্তু অসমত এতিয়া উপলব্ধ হৈ গৈছে। আমাৰ বিশ্বনাথ চাৰিআলিতে এখন আহি পাইছেহি। খালি আপোনাক টকাৰ প্ৰয়োজন, টকা দিলে আপোনাৰ সমস্যা সমাধান হৈ পৰিব। কোনো চিন্তাৰ কাৰণ নাই। পানী থাকক, বোকা থাকক, ধুনীয়াকৈ আহে, ধুনীয়াকৈ যায়। ইমান জেগাৰো প্ৰয়োজন নহয়। চাওক, ট্ৰেক্টৰ আনি ৰখাই থৈ নাইবা ট্ৰেক্টৰটো আপোনালোকে ভৰ্তি কৰাব পাৰে। এবাৰ যদি ভাবিছে ধানৰ খেতি দূৰত আছে, তেতিয়াহ'লে ট্ৰেক্টৰ লৈ আনিব লগত, ধান কাটিব আহোঁতে, কটাৰ পিছত ট্ৰেক্টৰত ঢালি দিব, আপোনালোকে লৈ যাব পাৰিব। যদি ঘৰ খেতিৰ পৰা দূৰত আছে আৰু যদি খেতিৰ ওচৰত কোনোবা কিবা ব্যৱস্থা কৰি থ'ব পাৰিছে, তেতিয়াহ'লে টেনশ্যন নাই। ইহঁতে কাটি আনি তাতে থৈ দিয়ে। অতি সুন্দৰ বস্তু এটা। বিজ্ঞানৰ প্ৰযুক্তিৰ দিনত এতিয়া আপোনাৰ হাজিৰাৰ কোনো প্ৰয়োজন নাই। চাওক কি ধুনীয়া। অসমত এটা সময়ত এভেইলেবল হৈ যাব, এতিয়া হয়তো কম, আমাৰ মানুহৰ মাজত ইমান নাই বস্তুটো, মেচিনটো নাই ইমান। নামটো আকৌ এবাৰ চাই লওক ভালকৈ, শ্বিলং প্লাছ মেচিনটো। এজন ড্ৰাইভাৰে উঠি ধুনীয়াকৈ ধান কাটিব পাৰে। আপোনাৰ কোনো অসুবিধা নহয়। দিনটোত যদি 40 বিঘা মাটিৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনাৰ এইটো লাগিব। চাওক, কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে আহি যায়। বোকা পানী থাকিলেও টেনশ্যন নাই। তলত আপোনাৰ টেংকৰ নিচিনা হেৰি দিয়া আছে, চকাখিনি। সেইটো অকল ৰাবাৰ দিয়া থাকে চকাটো। আৰু দুজন ড্ৰাইভাৰ আহে, এওঁলোকে এজনৰ অসুবিধা হ'লে আনজনে উঠে। তেওঁলোকৰ এইটো চাওক, চকাটো চাওক কি ধুনীয়া, সৰু চকা, কিন্তু ডাঙৰ নহয়, টেংকৰ নিচিনা। এইটো ৰাবাৰ দিয়া আছে। এইটো বোকাত আহিলেও টেনশ্যন নাই। বোকা থাকিলেও যাব নোৱাৰিব, তেনেকৈ কোনো কথাৰ প্ৰয়োজন নাই। আহিব আৰামছে, ধানটো দিনটোত কাটি থাকিব পাৰিব। ৰ'দ বৰষুণৰ কথা নাই। তেখেতসকলে বিন্দাছ খেতিত কাম কৰিব পাৰে, কোনো অসুবিধা নোহোৱাকৈ। তো বন্ধুসকল, যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে, শ্বেয়াৰ কৰি দিব, যাতে আৰু 10জনে চাব পাৰে। চাই পেলাই খেতিয়কসকলৰ যিটো অসুবিধা, যাতে সেইটো নাইকিয়া হৈ যায়। মানুহৰ হয়তো কিছুমানে ধান ৰুই বিপদত কান্দিব লগা হয়, সময়ত হাজিৰা নাপায়, পানী থাকিলে জোক ধৰে, জোকৰ কাৰণে খেতিত নামিব নোৱাৰে, তেনেকৈ অথৈ অৱস্থা হৈ পৰে। গতিকে সেইবোৰৰ কোনো চিন্তাৰ এতিয়া কাৰণ নাই। আহি পৰিছে আধুনিক যুগৰ আধুনিক সঁজুলি, যিটোৱে নিমিষতে আপোনাৰ খেতিডৰা কাটি ধুনীয়াকৈ আপোনাৰ ধান ঘৰত আনি জমা কৰি দি থৈ যাব। তো বন্ধুসকল, চিন্তাৰ কোনো কাৰণ নাই। এয়া ওলাই পৰিছে আধুনিক যুগৰ আধুনিক মেচিন। আপোনালোকে জানে, ধান ৰোৱা মেচিনো ওলাই পৰিছে। এতিয়া ধান দাব পৰা মেচিনো ওলাইছে। কিহৰ চিন্তা কোনো প্ৰয়োজন নাই। ধুনীয়াকৈ কাটিব, ধুনীয়াকৈ জমা কৰি থৈ দিব। তো বন্ধুসকল, ভিউৱাৰ্ছ চাই লওক। যদি ভাল লাগে ভিডিঅ'টো, বেলেগলৈ প্ৰচাৰ কৰি দিব, যাতে সকলোৱে চাই উপকৃত হ'ব পাৰে। এয়া মেচিন, এইটো চাওক, ধুনীয়াকৈ যায়। বোকা পানীৰ কোনো প্ৰয়োজন নাই। থাকিলে থাকক, নাথাকিলেও ৰ'দ বৰষুণৰ কথা নাই। বোকা থাকিলেও অসুবিধা নাই সিহঁতৰ। অলপ কিবা গাঁত চাত থাকিলেও আৰামছে পাৰ হৈ যাব পাৰে মেচিনটো। কাৰণ টেংকিৰ নিচিনা চকা আৰু ওপৰত ৰাবাৰ দি আছে, উন্নত মানৰ ৰাবাৰ। ধুনীয়াকৈ গৈছে চাওক, ইমান খেতিও নষ্ট নহয়। আপোনাৰ ধুনীয়াকৈ কাটিব পাৰিব, কোনো অসুবিধা নহয়। যি কি নহওক, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লোকক চোৱাৰ কাৰণে সুবিধা কৰি দিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। যিসকল কৃষক ৰাইজ আছে, তেখেতসকলৰ উপকৃত হ'ব বুলি মই ভাবিছোঁ ভিডিঅ'টো চাই। তো ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল। এয়া এক আধুনিক যুগৰ আধুনিক মেচিন। আৰু যদি অসুবিধা হয়, আপোনাৰ ট্ৰেক্টৰৰ লগত লৈ আহিব পাৰিব। ধানখিনি ধুনীয়াকৈ ঘৰত পহুচাই দিব। পানী থাকিলে যদি অসুবিধা আছে,
অলপ দূৰতো লৈ গৈ সিহঁতে থৈ আহে ধানখিনি কাটাৰ পিছত কোনো অসুবিধা নোহোৱাকৈ কোনো টেনশ্যন নোহোৱাকৈ আৰামছে আপোনালোকৰ ঘৰত দি থৈ আহিব খালি পিছত ৰ'দত মেলি দি ধান শুকাই বস্তাত ভৰাব লৈ যাব পাৰিব এইটো মেচিনৰ অভাৱ এটা আছিলে আমাৰ অসমত সেয়াও এতিয়া আহি গৈছে উন্নত প্ৰযুক্তিৰ মেচিন আপোনাৰ হাজিৰা বিচাৰি আৰু বিলয় কৰিব নালাগে কান্দিব নালাগে আপোনালোকৰ মেচিনত চাৰিআলি মাজ মজিয়াটো আহি গৈছে মেচিন কোনো অসুবিধা নোহোৱাকৈ খালি ইহঁতক খবৰ দিলেই হ'ল ফোন নম্বৰ যোনে যোনে কাটিছে তেওঁলোকৰ পৰা পাব অৱশ্যে মই ফোন নম্বৰটো নাৰাখিলোঁ নহ'লে আপোনালোক দি দিব পাৰিলোঁ হয় এয়া মই সৰুতে কৈছে একদিনত 40 বিঘা মাটি ইহঁতে ধান দাব পাৰে আৰু ঘণ্টাত 9 লিটাৰ ফিউলৰ প্ৰয়োজন হয় সেই হিচাপে এওঁলোকে দামটো লয় বিঘা প্ৰতি কিমান এঘণ্টাত বহুতখিনি ধান কাটিব পাৰে ঘণ্টাত যদি 40 দিনত যদি 40 বিঘা কাটিব পাৰে তেতিয়াহ'লে ঘণ্টাত কিমান কাটিব আপোনালোকে নিজেই অনুভৱ কৰক কোনো অসুবিধা নোহোৱাকৈ ইহঁতে সুদূৰ হাৰিয়ানাৰ পৰা আনিছে তেওঁলোক হাৰিয়ানাৰ পৰা আহিছে থকা মেলা খোৱাৰ খবৰ সিহঁতৰ দিনটো ধান কাটিব ৰাতি অলপ মানে ভাগৰো লাগে দিয়কচোন ইমান এটা ডাঙৰ মেচিন চলাওঁ সেইটো কথা কি ধুনীয়াকৈ যায় চাওক বোকা আৰু হেৰি বুলি কথা নাই তো ৰাইজ মই ভিডিঅ'টো আপোনালোকক সেইটো কাৰণে আগবঢ়ালোঁ যাতে ৰাইজ উপকৃত হ'ব পাৰে আমাৰ অসমত এনেকৈ উন্নত প্ৰযুক্তিৰ খেতি কৰা সঁজুলিখিনি খুব কমেই আছে এইটো এটা অতি লাগতিয়াল আৰু প্ৰয়োজনীয় বস্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাই খেতিৰ যিটো কষ্ট ধান দাবৰ সময়ত যিটো কষ্ট হয় সেইটো যাতে সকলোৰে নোহোৱা হৈ যায় তাৰ বিনিময়ত কিছুমান অকণ টকাৰ প্ৰয়োজন হৈ পৰিব সেইখিনি আপোনালোকে দিলে নিশ্চয় তেওঁলোকৰ উপকৃত হ'ব আপুনি নিজেও উপকৃত হ'ব আগতে আপোনাৰ ধান কাটিব লাগিছিলে মৰণা মৰাৰ কাৰণে এক্সট্ৰা মেচিন আনিব লাগিছিলে এতিয়া আৰু সেই টেনশ্যনটো নাইকিয়া হৈ গৈছে এতিয়া সেই সমস্যা দূৰ হৈ গৈছে কিয়দৰে চাওক খেতিতে ধান কাটি আছে নৰাখিনি এক চাইডে পৰি গৈ আছে আৰু আপোনাৰ ধান য'ত আনি দিব লাগে লাহেকৈ তেওঁলোকে তাত আনি থৈ দিছিল আৰু কিহৰ প্ৰয়োজন আছিলে না আপোনাৰ এক্সট্ৰা হাজিৰাৰ প্ৰয়োজন লাগিল না অইন কিবা লাগিল সেয়া চাওক বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব যাতে পিছত আৰু বহুতে চাব পাৰে